ৰাষ্ট্ৰসংঘৰ দুটা কাৰ্যাৱলী বৰ্ণনা কৰা। কি আছিলে কালি পঢ়িছিলোঁহে পাহৰি থাকিলোঁ নহয়। পৰীক্ষা পালেহি, এতিয়াহে মানে মোৰ পাহৰা বেমাৰটো বেছিকৈ হৈছে। আকৌ পঢ়িম আৰু যি হয়। এইবাৰ পঢ়িলে এনেকৈ পঢ়িম যাতে বহুত দিনলৈকে পাহৰি নাযাওঁ। মাজনী, ইমান দেৰি হ'ল, এতিয়ালৈকে পঢ়িয়ে আছা? হ'ব দিয়া, শুই যোৱা। ৰাতিপুৱা সোনকালে উঠি পঢ়িবা। বৰ দেৰি হ'ল, বেছি দেৰিলৈকে সাৰ পাই থাকিলে আকৌ গা চা বেয়া লাগিব। দিয়া উঠা। নহয় মা, নপঢ়িলে নহ'ব। পৰীক্ষা পালেহি নহয়, বহুত পঢ়িব আছে মা। এনেকৈ যদি মই ৰাতি শুই থাকোঁ, ৰাতিপুৱা আকৌ মোৰ টিউশ্যন কেইটাও আছে নহয়, পঢ়িবলৈ সময় নাপাম মা। তুমি শুৱা গৈ যোৱা মা, তুমি এনেই সাৰ পাই থাকিব নালাগে। ৰাতিপুৱা আকৌ তুমি সোনকালে উঠা। যোৱা মা, তোমাৰ গা বেয়া লাগিব, মই পঢ়ি শুই যাম, যোৱা। আইও, মোৰ ছোৱালীজনীৰ মোলৈ ইমান চিন্তা পায়। ঠিক আছে দিয়া মাজনী, তুমি পঢ়া। চাহ একাপ বনাই খালে খাবা যদি টোপনি লাগে। হ'ব মা, তুমি যোৱা। মাজনী কথাটো কওঁ জানো, ইমান মন দি তাই পঢ়ি আছে, তাই মনটোৰ আকৌ দুখ লগাবলৈ মোৰ ইচ্ছাই নাই। দে যা, নালাগে, পিছত ক'ম। সঁচা কথা ক'ব গ'লে মোৰ কথাটোত সন্মতিও নাই। তথাপিও আৰু দেউতাকে ক'বলৈ দিছে, ককায়েকে ক'বলৈ দিছে যেতিয়া ক'বতো লাগিবই। ইমান ধুনীয়াকৈ পঢ়ি আছে মোৰ ছোৱালীজনীয়ে। তাইক চবেই মিলি বিয়া দিব ওলাইছে। তাইতো নাজানে আমি যে তাইক বিয়া দিয়া প্লেনিং কৰি আছোঁ। নাই, কিবা এটা কৰি বিয়াখন ৰখাব লাগিব। তাই ইমান সপোন আছে পঢ়িবলৈ। মই মাকজনী হৈ কিবা এটা কৰিব লাগিব। নহ'লে তাই মোৰ নিচিনা গোটেই পঢ়া শুনা সকলো সপোন বাদ দি সোনকালে বিয়া হৈ যাব লাগিব। নাই, কিবা এটা কৰিব লাগিব মই। ভাৰতীয় সংবিধানখনৰ 45 নং অনুচ্ছেদ অনুসৰি 6 পৰা 14 বছৰৰ সকলো শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। আজি 2টা বজালৈকে নপঢ়ালৈকে নেৰিছোঁ। টোপনি লাগিলেও চকুত পানী মাৰি হ'লেও মই এইটো চেপ্টাৰ কমপ্লিট কৰিমেই। অনুচ্ছেদ 17, 15, 19। ফাইনেলি 2টা বাজি গ'ল আৰু মোৰ চেপ্টাৰটো কমপ্লিট হৈ গ'ল। শুই যাওঁ এতিয়া, আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব। টোপনিয়ে নহা হ'ল নহয়। হেডফোনতে মিউজিক এটা শুনো, কিজানি টোপনি আহেই। মাজনী, তুমি যে ক'বলৈ যাবা, যাওঁতে হেৰি কৰিবাচোন, মই লিষ্ট এখন দিম, বস্তু কেইটামান লৈ আহিবা। মই আকৌ নাযাওঁ আৰু। ঠিক আছে দিয়া মা, মই বাৰু আহোঁতে লৈ আহিম, তুমি চিন্তা কৰিব নালাগে। ঠিক আছে মাজনী, যোৱা, সোনকালে আহিবা, ভালকৈ যাবা। বাহ, মহাৰাণী ওলাই যাব হ'লেই। ঘৰৰ কামবোৰ মই অকলে অকলে কিমান কৰিম? ঘৰৰ কাম এটা দুটাত সহায় কৰিব লাগে বুলি নাজানা নেকি? ৰাতিপুৱাই যে ওলালা কৰবালে। বোৱাৰী, কি হ'ল? জীয়েকৰ ফালে ওকালতি কৰিব হ'লেই নেকি? বৌ, কিয় এনেকৈ কৈছা বৌ? মইতো কাম কৰোঁহে বৌ, এইকেইদিন পৰীক্ষাৰ কাৰণেহে। আৰু বৌ, মই বেলেগ কামত নাযাওঁ নহয়, মোৰ কিতাপ এখন লাগে। আৰু মায়ে ক'লে বজাৰ কেইটামানো কৰি আনিবলৈ, সেইকাৰণেহে যাওঁ বৌ। মই ৰাতিপুৱা চোতালখন আৰু ঘৰটো সাৰিছোঁ নহয় বৌ। মোৰ পৰীক্ষা শেষ হোৱাৰ পিছত মই গোটেইখিনি কাম কৰিম দিয়া বৌ। মই এইবোৰ নাজানো, আজি মোৰ ভাগত চাহ বনোৱা দায়িত্ব পৰিছে। মই এইবিলাক কাম কৰিবলৈ নাই, মই 10টামান চাকৰি কৰোঁ। চাকৰি কৰা বোৱাৰী হৈ কি মই ঘৰৰ বাকী কামো কৰিম নেকি? গতিকে কোনে কি কাম কৰে নাজানো, মই মুঠতে সময়মতে চাহ ভাত এইবিলাক পাব লাগিব, বাছ। সদায় মোক 9:30 বজাত চাহ লাগে একাপ। সেই কাপটো মই আগতে টেবুলতে পাওঁ, কিন্তু আজি কেইদিনমানৰ পৰা দেখিছোঁ চাহকাপ মই নাপাওঁ টেবুলত। কি হৈছে মানে এইবিলাক? বোৱাৰী, আজিৰ পৰা মানে কাইলৈৰ পৰা তোমাৰ চাহকাপ মই যোগান দিম দিয়া বোৱাৰী। মাইনা পৰীক্ষাৰ কাৰণে পঢ়িছে, আকৌ তাইৰ পৰীক্ষা শেষ হ'লে আকৌ তাই তোমাক দিব দিয়া। নালাগে মা, কালিৰ পৰা বৌক মই চাহ বনাই দিম দিয়া। চিন্তা নকৰিবা বৌ, খং নকৰিবা। মা, মই যাওঁ দিয়া।
আৰু এটা কথা, বেছিকৈ ওলাই সোমাই নুফুৰিবা। এমাহৰ পিছত তোমাৰ বিয়া ঠিক কৰিছোঁ, আৰু সেই ল'ৰাজনে ইমান বাহিৰত ওলাই কৰি ফুৰা ছোৱালী ভাল নাপায়। কি বিয়া? এমাহৰ পিছত মোৰ বিয়া? এইবোৰ কি কথা কৈছা বৌ? মা, বৌয়ে কি কৈছে মা? মাজনী, মোক ক্ষমা কৰি দিবি মাজনী। দেউতা, বৌয়েৰা আৰু ককায়েৰাই মিলি তোৰ বিয়া ঠিক কৰিছে এমাহৰ পিছত। পৰীক্ষা শেষ হোৱাৰ এসপ্তাহৰ পিছতে তোৰ বিয়া। মইতো কালি ৰাতি তাকে ক'বলৈ গৈছিলোঁ, কিন্তু তই পঢ়ি থকা দেখি মোৰ সাহস নহ'ল। মোক ক্ষমা কৰিবি মাজনী। শুনক, এই ঘৰখনত খৰচ বহুত, কিন্তু ইনকাম কৰা মানুহ তেনেই কম। দেউতাৰতো চাকৰি বাকৰি একো নাই, মানে শহুৰ দেউতাৰ। আৰু মোৰ মানুহজনেতো প্ৰাইভেট কিবা এটা কৰে। মোৰ চাকৰিটোৰ ওপৰতেই গোটেই ঘৰখন চলি থকা নিচিনা। গতিকে মই আৰু বুজা ল'ব নোৱাৰোঁ। তাইক সোনকালে বিয়াখন দি আজৰি হ'ব পাৰিলে আমিও আমাৰ সংসাৰ আগবঢ়োৱাৰ কথা ভাবিব লাগিব। নহ'লে এক্সট্ৰা এটা জীৱ পুহি থকাটো আমাৰ কাৰণে পচিবল নহয়। বৌ, আগতে মই কেতিয়াও তোমাৰ মুখে মুখে তৰ্ক কৰা নাই। এইটো মোৰ সংস্কাৰো নহয়, কাৰণ আপুনি মোতকৈ ডাঙৰ। বৌ মানে নিজৰ মা নিচিনা। কিন্তু বৌ, আজি এটা কথা মই আপোনাক প্ৰশ্ন কৰিব বিচাৰোঁ। মই বুজা হৈ আছোঁ বৌ। ঘৰখনত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সকলো কাম মই কৰোঁ। মাৰ অপাৰেশ্যন হোৱা বুলি মাইতো তেনেকৈ কঠোৰ কাম কৰিব নোৱাৰে। চাহ বনোৱাৰ পৰা ভাত বনোৱা, স্কুল কৰা, টিউশ্যন কৰা, সকলো মই কৰোঁ বৌ। তুমি ইমান বুজা পালানে বৌ মোক? মইতো পঢ়ি আছোঁ যদিও প্ৰাইভেট স্কুল এখনত কৰি আছোঁ, টিউশ্যন কৰি আছোঁ। আজিলৈকেতো কেতিয়াও মই তোমালোকক 1 টকা খোজা নাই। যেতিয়াৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, নিজৰ খৰচ মই নিজেই উলিয়াই আছোঁ। কেতিয়াও 1 টকা এটা খুজি পোৱা নাই। মই মোবাইলৰ ৰিচাৰ্জটো ভৰাবলৈ মই তাকো খোজা নাই। তেনেস্থলত তুমি মোক কেনেকৈ বুজা পালাব? কিয় এই ঘৰৰ খোৱা বোৱা, বজাৰ পাতিবিলাক, কাৰেণ্টৰ বিল, চিলিণ্ডাৰৰ খৰচ, এইবোৰ কোনে দিয়ে? এইবোৰতো মই মোৰ দৰমহাৰ পৰাই দিওঁ। কেনেকৈ চব তোমাৰ দৰমহাৰ পৰা দিলাব? মই আগৰ মাহত 2টা চিলিণ্ডাৰ কিনি থৈছোঁ টিউশ্যন কৰা পইচাই। আৰু এতিয়াতো গৰম দিন আহিছেহে। ঠাণ্ডা দিন কেইটাতনো কিমান কাৰেণ্টৰ বিল আহে? 200-300 টকা আহে। গৰম দিন কেইটাত 1000-1500 আহে। সেইখিনি বিলচোন গোটেই যোৱা বছৰ ময়ে দিলোঁ বৌ। তৰ্ক নকৰোঁ বুলিও কিছুমান কথাত ক'বলৈ বাধ্য হৈছোঁ বৌ। আৰু মই যদি তোমালোকৰ বুজা, ঠিক আছে, মই এক্সট্ৰাকৈ ক'ৰবাত ৰুম লৈ থাকিম, কিন্তু মই এতিয়া বিয়া নহওঁ। বিয়া ঠিক কৰিলোঁ। এইবিলাক নটংকি কৰি নাথাকিবা, আমাৰ সন্মানৰ কথা আছে। ল'ৰাটো বহুত ভাল হয়, বুজিছা? ব্ৰইলাৰ ফাৰ্ম আছে, তোমাক সুখত ৰাখিব। এইবিলাক নাজানো, মুঠতে বিয়াৰ কাৰণে ৰেডি হোৱা। পৰীক্ষাটো যে দিবলৈ দিছোঁ সেইটোৱে তুমি বহুত বুলি ভাবা। দেখিছা মা, মই বৌক বিয়া পাতি অনাৰ সময়ত দেউতাক বাৰে বাৰে কৈছিলোঁ, দেউতা একো টকা পইচা নল'বা। কিন্তু আমাৰ দেউতা বেয়া কাৰণে আজি আমি ভুগিব লগা হৈছে। 10 লাখ টকা লৈছে বৌৰ দেউতাকৰ পৰা, আৰু সেইকাৰণে আজি আমাক বৌয়ে এনেকৈ লটি ঘটি কৰিছে। দেউতাই আমাৰ জীৱনটো শেষ কৰি দিলে মা। দাদা বাৰু এডজাষ্ট হৈ গ'ল, কিন্তু মই দেউতাৰ ৰুলছ এণ্ড প্ৰিন্সিপলছবোৰত এডজাষ্ট হ'ব আজিও নোৱাৰিলোঁ মা। মই সিদ্ধান্ত লৈ লৈছোঁ, এইখন ঘৰ যিহেতু মোৰ দেউতাই মোক বুজি নাপায়, আৰু মায়েনো কি কৰিব, মাও বেচেৰি মজবুৰ। আৰু সকলোৱে যিহেতু মোক নোকোৱাকৈ এমাহৰ ভিতৰত মোৰ জীৱনৰ সিদ্ধান্ত লৈ ল'লে, গতিকে ময়ো এতিয়া মোৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ম। মই আজি এইখন ঘৰৰ পৰা ওলাই যাম, ভাড়া ৰুমত থাকিম মই। তোমালোক সুখে থাকা, বুজা নহওঁ মই। মাজনী, যা ক'ৰবাত ৰুম এটা লৈ থাকগৈ, তেতিয়া কিজানি তোৰ জীৱনটো সুখৰ হ'ব। এইখন ঘৰত ময়ো তই থকাটো নিবিচাৰোঁ। বহুত কষ্ট পাবি, নিজৰ মতে একো কৰিব নোৱাৰিবি, পঢ়া শুনা কৰিব নোৱাৰিবি। কালি যেতিয়া ৰাতি তই পঢ়ি আছিলি, মোৰ এনেকুৱা লাগিছিল তোৰ জীৱনটো খাই দিছোঁ আমি। কিন্তু কি কৰিবি, মোৰ কথাটো এইখন ঘৰত কোনেও নুশুনে। মইনো কোন হয়? মই এজনী আয়াৰ দৰেহে এইখন ঘৰত। যি কি নহওক, যা মাজনী, তই যা। মাজে মাজে মই তোৰ ওচৰত যাম দে, বাকী কাৰো কথা চিন্তা নকৰিবি। তোক বুজা বুলি ভাবিছে, মই জানো মোৰ ছোৱালীয়ে নিজৰ দায়িত্ব নিজে ল'ব পাৰিব। তই যিকেইটা টকা পাৱ গোটেইখিনি ঘৰতেই খৰচ কৰ। যদি তই ৰুম লৈ থাক, সেইকেইটা পইচা তই সাঁচিবহে পাৰিবি। যা মাজনী, ভালকৈ পঢ়া শুনা কৰ, মই মাজে মাজে গৈ থাকিম দে। মা, তুমি ভালে থাকিবা, নিজৰ কেয়াৰ ল'বা। মই যাওঁ মা, তুমি মাজে মাজে মোৰ ৰুমত থাকিবাগৈ। তোমাৰ কথা অন্ততঃ মই অলপ শান্তি পাম। মা,
আজি 6 মাহ পাৰ হ'ল তোমাৰ বাহিৰে কোনেও মোক বিচাৰি নাহিলে মা মোক জন্ম দিয়া দেউতাই মোক ত্যাগ কৰিলে মা তোমাৰ আশা মই পূৰ কৰিম মা তুমি সৰুৰ পৰা যেনেকৈ ত্যাগ কৰি আহিলা এইখন ঘৰত অহাৰ পিছত মই তোমাক ইনচাফ দিম মা ইনচাফ দিম মাজনী ময়ো তোৰ ওচৰলৈ গুচি আহিছোঁ সেইখন ঘৰত ভাল নালাগে মোৰ তোৰ দেউতা ইমানেই লোভীয়া বোৱাৰীৰ পৰা পইচাকেইটা পাই আছে কাৰণে ভাল বেয়া মাজত বিচাৰ নকৰা হৈছে ময়ো কাজিয়া নকৰোঁ বোৱাৰীৰ লগত কাৰণ তই নিজে জান মই কাজিয়া পেচাল কৰিব নোৱাৰোঁ আৰু বোপাৰ কথা কি ক'ম আৰু তাৰ গাতো দুখ নাই সিও বেচেৰা কিনো কৰিব কিন্তু দেউতাৰাই বোৱাৰীক বেয়া কৰি পেলাইছে জাননে মা মাষ্টাৰ ডিগ্ৰীটো মোৰ তোমাৰ কষ্টৰ কাৰণে তোমাৰ ত্যাগৰ কাৰণে কমপ্লিট হ'ল মা তোমাৰ সাহসৰ কাৰণে তুমি মোৰ ওচৰত আহি গৈ থাকা মোৰ কাষত থকা কাৰণে আজি মই ইমানখিনি কৰিব পাৰিলোঁ নহ'লে একেবাৰে অকলশৰীয়া হৈ মই চাগে মৰিয়ে থাকিলোঁ হয় মা কিমান দিনৰ মূৰত তোমাৰ বুকুত শুব পাৰিছোঁ মা নালাগে মা তুমি যাবলৈ মই লাগিলে বিয়াই নহওঁ তোমাৰ লগতে গোটেই জীৱন থাকিম আৰু যদি হওঁ এনেকুৱা কোনোবা হ'ব লাগিব যি তোমাক নিজৰ মা বুলি ভাবে নহ'লে মই বিয়াই নহওঁ মা তোমাৰ লগতে গোটেই জীৱন থাকিম জানো নহয় তুমি যেতিয়া বিয়া হৈ আহিছিলা দেউতাই তোমাক কিমান অত্যাচাৰ কৰিছিলে আৰু আমাৰ দেউতাৰতো বেলেগৰ লগত সম্পৰ্কও আছিলে মই জানো নহয় মা তুমি কিমান কষ্ট পাইছা মা মোৰ মেইনছ ক্লিয়াৰ হ'ল মা ইণ্টাৰভিউত পাছ কৰিলে মই এজন অফিচাৰ হৈ যাম মা আৰু এই সকলোবোৰ তোমাৰ কাৰণে সম্ভৱ হৈছে মা এনেকৈয়ে 4 মাহ পাৰ হ'ল আৰু মাইনাই APSC ক্লিয়াৰ কৰিলে তাৰপিছত মাইনাৰ লগতে ৰুমতে মাকো থকা হ'ল মাকো ঘৰলৈ নোযোৱা হ'ল কিমান আৰু অত্যাচাৰ সহ্য কৰিব আৰু এটা আচৰিত কথা কি জানে মাইনাৰ বৌয়েকৰ চাকৰিটো গ'ল নহয় কাৰোবাক ঘোচ খাওঁতে বোলে ধৰা পৰিলে এতিয়া বৌয়ে ককায়েক আৰু দেউতাকৰ চলিবলৈ অৱস্থা নাই নহয় মাইনাৰ ওচৰলৈ আহিছিলে কিন্তু মাইনাই গ্ৰহণ কৰে যদিও মাইনাৰ মাকে গ্ৰহণ কৰিব নিদিলে কাৰণ মাইনাৰ মাকে তেওঁ দেউতাকৰ পৰা বৌয়েকৰ পৰা বহুত অত্যাচাৰ খাইছে তাৰপিছত কেইদিনমানৰ পিছত মাইনাই যেতিয়া ট্ৰেইনিঙৰ পৰা অহাৰ পিছত অফিচত জইন কৰিলে তেনেকৈয়ে এজন তেওঁ কলিগৰ লগত চিনাকি হ'ল আৰু ভগৱানেও কেনেকুৱা মিলাইছে তেওঁ অকলশৰীয়া কেৱল ভনী এজনী আছে ভনীয়েককো বিয়া দিলে এতিয়া অকলশৰীয়া আৰু তেওঁ মাইনাক আঁকোৱালি ল'লে তাতকৈ ভাল কথা মাইনাৰ মাককো নিজৰ মাক হিচাপে আঁকোৱালি ল'লে এতিয়া তিনিওজন একেলগে থাকে কাহিনীটো চাই কেনে পালে বাৰু